নমস্কাৰ শ্ৰদ্ধাৰ দৰ্শকসকল আজি আমি পাইলছ ৰোগবিধৰ সম্পৰ্কে কথা পাতিম। আজিকালি বহুতো মানুহেই এই পাইলছৰ নিচিনা সমস্যাত ভুগি থকা দেখা গৈছে। গতিকে আজি আমি এই পাইলছ ৰোগবিধনো কি, পাইলছ ৰোগবিধৰ মূল কাৰণবোৰনো কি আৰু পাইলছৰ কি পদ্ধতিতনো চিকিৎসা কৰা হয়, লগতে এই পাইলছ ৰোগবিধক কিদৰে প্ৰতিৰোধ কৰি ৰাখিব পাৰি, অৰ্থাৎ পাইলছ ৰোগবিধ কিদৰে নোহোৱাকৈ ৰাখিব পাৰি সেই সম্পৰ্কে আমি ডিটেইলছভাৱে কথা পাতিম। যদিহে আপোনালোকে আজি ভিডিঅ'টি শেষলৈকে চাই তেনেহ'লে ভিডিঅ'টি চাই নিশ্চয় আপোনালোকে উপকৃত হ'ব পাৰিব বুলিও আশা কৰিলোঁ। আৰু ভিডিঅ'টি চাই যদি আপোনালোকে উপকৃত হ'ব বুলি ভাবে তেনেহ'লে আজিৰ ভিডিঅ'টি আপোনালোকে আপোনালোকৰ লগ বন্ধুৰ মাজত বা আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ মাজত শ্বেয়াৰ কৰিব বুলিও আশা কৰিলোঁ। কিয়নো ভিডিঅ'টি চাই নিশ্চয় আপোনালোকৰ লগ বন্ধু বা অসমৰ সকলো ৰাইজেই উপকৃত হ'ব পাৰিব যদিহে আপোনালোকে ভিডিঅ'টি শ্বেয়াৰ কৰে। গতিকে প্ৰথমে আমি এই পাইলছ ৰোগবিধনো কি সেই সম্পৰ্কে কথা পাতোঁ। পাইলছ আচলতে সকলো মানুহৰে থাকেই। আমাৰ মলদ্বাৰৰ ভিতৰত তিনিডাল প্ৰধান ৰক্তবাহী নলী থাকে। এই ৰক্তবাহী নলীকে আচলতে পাইলছ বুলি কোৱা হয়। যদিহে কোনো কাৰণত আমি কনষ্টিপেশ্যনৰ নিচিনা সমস্যা বা কোষ্ঠকাঠিন্যৰ নিচিনা সমস্যাত ভুগিব লগা হয় তেতিয়া আমাৰ পায়খানা কৰোঁতে কিছু কষ্ট হয় বা কিছু প্ৰেছাৰ দিব লগা হয়। আৰু এনেদৰে কিছুদিন যদি পায়খানা কৰোঁতে প্ৰেছাৰ দি থাকিব লগা হয় তেনেহ'লে আমাৰ এই মলদ্বাৰৰ ভিতৰত থকা এই ৰক্তবাহী নলী আচলতে প্ৰেছাৰ পোৱাৰ বাবে তললৈ নামি আহে, অৰ্থাৎ মলদ্বাৰৰ বাহিৰলৈ ওলাই আহে আৰু ইয়াকে পাইলছ বুলি কোৱা হয়। আৰু বাহিৰলৈ ওলাই অহা অংশটো কেঁচুৱাডালৰ মূৰটোৰ নিচিনা দেখি, সেইবাবে এই বেমাৰটোক কেঁচুমৰীয়া বুলিও কোৱা হয়। চিকিৎসকসকলে এই বেমাৰটো এই কিমানখিনি ওলাই আহিছে ৰক্তবাহী নলী তাৰ ওপৰতে নিৰ্ভৰ কৰি চাৰিটা ভাগত ভাগ কৰিছে। এই চাৰিটা ভাগ হৈছে 1st ডিগ্ৰী, 2nd ডিগ্ৰী, 3rd ডিগ্ৰী আৰু 4th ডিগ্ৰী। গতিকে এনেধৰণৰ চাৰিটা ডিগ্ৰী অৰ্থাৎ চাৰিটা ভাগত এই কেঁচুমৰীয়া ৰোগটোক বা পাইলছ ৰোগক ভাগ কৰা হৈছে, যদিও ইয়াৰ কিন্তু চিকিৎসা পদ্ধতি একেটাই বা ইয়াৰো যন্ত্ৰণা একেটাই। কিয়নো 1st ডিগ্ৰী হ'লেও আচলতে শৌচৰ সময়ত বা শৌচ কৰাৰ সময়ত ব্লিডিং হয় বা যি যন্ত্ৰণা হয় ঠিক একেধৰণৰ যন্ত্ৰণা হয়। 1st ডিগ্ৰী পাইলছ বুলি কেতিয়া কোৱা হয়, যদিহে এই ৰক্তবাহী নলী শৌচদ্বাৰৰ বাহিৰলৈ ওলাই আহে আৰু শৌচ কৰাৰ পাছত নিজে নিজে সোমাই যায়, তাক কোৱা হয় 1st ডিগ্ৰী বুলি। তাৰপিছত 2nd ডিগ্ৰী পাইলছ হৈছে শৌচ কৰাৰ সময়ত ওলাই আহে কিন্তু নিজে নিজে সোমাই নাযায়, আঙুলিৰেহে সোমাই দিব লাগে, তেতিয়া তাক কোৱা হয় 2nd ডিগ্ৰী পাইলছ বুলি। আৰু 3rd ডিগ্ৰী হৈছে যেতিয়া শৌচ কৰাৰ সময়তে হওক বা এনেও মানে ৰক্তবাহী নলীডাল ওলাই থাকে কিন্তু ভিতৰলৈ সোমাই নাযায় বা সোমাই সহজতে নাযায়, তেতিয়া 3rd ডিগ্ৰী বুলি কোৱা হয়। আৰু 4th ডিগ্ৰী বুলি কোৱা হয় যেতিয়া এই ৰক্তবাহী নলীডাল ভিতৰলৈ কেতিয়াও সোমাই দিয়াটো টান হৈ পৰে, সি অনবৰতে বাহিৰতে থাকে। গতিকে এনে অৱস্থাত ৰোগীজনে যথেষ্ট কষ্ট পাবলগীয়া হয় বা অনবৰতে যেতিয়া তেজ ওলাই থাকে বা পায়খানাৰ সময়ত তেজ ওলায় তেতিয়া ৰোগীজনে যথেষ্ট কষ্ট পাবলগীয়া হয়। গতিকে এই পাইলছ হোৱাৰ লগে লগে আমি চিকিৎসকৰ ওচৰত চাপিব লাগে আৰু চিকিৎসাৰ দ্বাৰা আমি আৰোগ্য কৰি ল'ব লাগে। অৱশ্যে পাইলছৰ চিকিৎসা হৈছে এজন শল্য চিকিৎসকৰ কাষ চাপিব লাগে আৰু শল্য চিকিৎসকজনে 3rd ডিগ্ৰী আৰু 4th ডিগ্ৰী এই দুই ধৰণৰ পাইলছ অপাৰেশ্যন কৰি ভাল কৰি দিয়ে। অৱশ্যে 1st ডিগ্ৰী আৰু 2nd ডিগ্ৰী, যিহেতু 1st ডিগ্ৰী আৰু 2nd ডিগ্ৰী ভিতৰতে থাকে বেছিভাগ সময়ত এই ওলাই অহা অংশটো, গতিকে 1st ডিগ্ৰী আৰু 2nd ডিগ্ৰী পাইলছটো অ'পেন চাৰ্জাৰীৰ জৰিয়তে অপাৰেশ্যন কৰাটো অসুবিধা হয়। গতিকে 3rd ডিগ্ৰী আৰু 4th ডিগ্ৰী এই পাইলছটোহে এজন শল্য চিকিৎসকে বা চাৰ্জনে সুন্দৰভাৱে অপাৰেশ্যন কৰি আৰোগ্য কৰি তুলিব পাৰে। এইখিনিতে মন কৰিবলগীয়া কথাটো হৈছে আজিকালি যিহেতু লেজাৰ থেৰাপি উপলব্ধ হৈছে, গতিকে লেজাৰ থেৰাপিৰ জৰিয়তেও 1st ডিগ্ৰী, 2nd ডিগ্ৰী, 3rd ডিগ্ৰী বা 4th ডিগ্ৰী আটাইকেইটা ডিগ্ৰীৰ পাইলছ ৰোগ সুন্দৰভাৱে চিকিৎসা কৰি আৰোগ্য কৰিব পৰা যায়। সেইবাবে আজিকালি অৱশ্যে এই অপাৰেশ্যন কৰা ছিষ্টেমটো প্ৰায় খুব কমকৈ চলে। আজিকালি এই লেজাৰ থেৰাপি প্ৰয়োগৰ জৰিয়তে পাইলছ ট্ৰিটমেণ্ট কৰা হয় আৰু সম্পূৰ্ণৰূপে আৰোগ্য কৰা হয়। মন কৰিবলগীয়া কথাটো হৈছে এক সমীক্ষাৰ পৰা জানিব পৰা গৈছে যে পাইলছ ৰোগীসকলৰ 2.69% ৰোগী কলৰেক্টেল কেঞ্চাৰত ভুগিব লগা হয়। সেইবাবে যিসকল লোকে এই পাইলছ ৰোগত আক্ৰান্ত হৈছে
বা আক্ৰান্ত হোৱা বুলি জানিব পাৰিছে তেখেতসকলে অতি সোনকালে এজন সাৰ্জনৰ ওচৰ চাপিব লাগে আৰু চিকিৎসা পদ্ধতি গ্ৰহণ কৰি এই ৰোগবিধৰ পৰা যিমান পাৰি সোনকালে মুক্তি লাভ কৰিব লাগে এইখিনিতে কৈ থোৱা ভাল যে পাইলছ ৰোগৰ যদিহে ওপেন সাৰ্জাৰী কৰা হয় ওপেন সাৰ্জাৰী কৰিলে নিশ্চয় ৰোগীজনে 5-6 দিন মান ৰেষ্ট ল'ব লগা হয় যেহেতু অপাৰেশ্যন কৰা হয় কিন্তু যদিহে লেজাৰ থেৰাপিৰ জৰিয়তে চিকিৎসা কৰা হয় তেনেহ'লে এদিন বা দুদিনতে সম্পূৰ্ণ আৰোগ্য লাভ কৰে আৰু এই লেজাৰ থেৰাপি চিকিৎসাৰ জৰিয়তে ৰোগীজনে চিকিৎসাৰ পাছত বিশেষ কোনো অসুবিধা নাপায় সেইবাবে আজিকালি যিবিলাক হস্পিটেলত এই লেজাৰ থেৰাপি উপলব্ধ সেইবোৰ হস্পিটেলত গৈ অতি সোনকালে লেজাৰ থেৰাপিৰ চিকিৎসা গ্ৰহণ কৰি এই ৰোগবিধৰ পৰা মুক্তি লাভ কৰিব লাগে মন কৰিবলগীয়া কথাটো হৈছে যে এই পাইলছ বা কেঁচুমেৰীয়া ৰোগবিধ যে এবিধ যন্ত্ৰণাদায়ক ৰোগ এই কথাটো আমি বেছিভাগ মানুহে জানো আৰু এই ৰোগবিধৰ মূল কাৰণবিধেই হৈছে কনষ্টিপেশ্যন যিসকল লোকে প্ৰায় কনষ্টিপেশ্যনৰ নিচিনা সমস্যাত ভুগি থাকে তেওঁলোকে পায়খানা কৰোঁতে বেছি সময় লয় অন্ততঃ 10 মিনিট 15 মিনিট সময় মানে পায়খানাৰ সময়ত লয় আৰু এনেধৰণে পায়খানাৰ সময়ত বেছি সময় লোৱা বাবেই আচলতে এই পাইলছ ৰোগবিধ হয় গতিকে আমি এই পাইলছ ৰোগবিধ নহবলৈ হ'লে আমি যিমান পাৰি সিমান কনষ্টিপেশ্যন ৰোগত যাতে ভুগিব লগা নহয় তাৰ প্ৰতি গুৰুত্ব দিব লাগে ইয়াৰ বাবে আমি সদায় ফাইবাৰযুক্ত খাদ্য গ্ৰহণ কৰিব লাগে লগতে আমি দৈনিক 8 গিলাচৰ পৰা 10 গিলাচ পানী অতিৰিক্তভাৱে সেৱন কৰিব লাগে তেতিয়াহে আচলতে আমি এই কনষ্টিপেশ্যনৰ নিচিনা ৰোগত ভুগিব লগা নহয় ইয়াৰ উপৰি আমি ৰেড মিট বিশেষকৈ ছাগলীৰ মাংস বা গাহৰিৰ মাংস এনে ধৰণৰ মাংসবোৰ আমি খাব নালাগে হয়তো এক মাহত মাজে সময়ে বা এদিন খোৱাটো বেলেগ কথা কিন্তু এই ৰেড মিট আমি গ্ৰহণ নকৰাই ভাল আৰু যিসকলৰ এই কনষ্টিপেশ্যনৰ এক প্ৰৱণতা থাকে তেওঁলোকে ৰেড মিট সম্পূৰ্ণ পৰিহাৰ কৰি চলাই ভাল ইয়াৰ উপৰি যিসকলৰ এই কনষ্টিপেশ্যনৰ সমস্যা থাকে তেওঁলোকে এই ইসবগুল নিয়মিতভাৱে খাব লাগে ইসবগুল যদি নিয়মিতভাৱে সেৱন কৰা হয় তেনেহ'লে কেতিয়াও এই কনষ্টিপেশ্যনৰ নিচিনা সমস্যাত ভুগিব লগা নহয় গতিকে বন্ধুসকল আমি যিসকল লোকে এই পাইলছ ৰোগত আক্ৰান্ত হৈছে আৰু এই চিকিৎসাৰ জৰিয়তে আৰোগ্য লাভ কৰিছে বা লেজাৰ থেৰাপিৰ জৰিয়তে আৰোগ্য লাভ কৰিছে তেওঁলোকেও পিছলৈ যাতে এই কনষ্টিপেশ্যনৰ নিচিনা সমস্যাত ভুগিব লগা নহয় তাৰ প্ৰতি সদায় মন দিব লাগে আৰু ইয়াৰ বাবে সদায় আমি উল্লেখ কৰা এই পদ্ধতিবোৰ বা নিয়মবোৰ পালন কৰিব লাগে তেতিয়াহে ভৱিষ্যতে এই পাইলছৰ নিচিনা ৰোগত আক্ৰান্ত হোৱা দেখা নাযায় এইখিনিতে কৈ থোৱা ভাল কিছুমান লোকে এবাৰ অপাৰেশ্যন কৰাৰ পাছত আকৌ পাইলছ হোৱা দেখা যায় গতিকে এই সম্পৰ্কে কিছুমানে প্ৰশ্ন কৰে যে পাইলছ আচলতে এবাৰ অপাৰেশ্যন কৰাৰ পাছতো হ'ব পাৰে নেকি ইয়াৰ মূল কাৰণটো হৈছে আমি উল্লেখ কৰিছোঁ যে আচলতে প্ৰত্যেকজন মানুহৰে এই পায়খানাৰ ৰাস্তাত 3ডালকৈ প্ৰধান এই ৰক্তবাহী নলী থাকে গতিকে এবাৰ যেতিয়া এডাল ৰক্তবাহী নলী অপাৰেশ্যন কৰি ঠিক কৰা হয় তাৰ পিছত যদি আকৌ কনষ্টিপেশ্যনৰ নিচিনা সমস্যাত ভুগি থকা হয় তেতিয়া বাকি থকা দুডালৰো যিকোনো এডাল বা দুডালেই হয়তো এই ৰক্তবাহী নলী বাহিৰলৈ ওলাই আহিব পাৰে আৰু তেতিয়া সেই একেধৰণে পাইলছৰ সৃষ্টি হয় গতিকে আচলতে এজন মানুহে 3বাৰ পৰ্যন্ত পাইলছত ভুগিব লগা হয় বা 3বাৰ পৰ্যন্ত অপাৰেশ্যন কৰিব লগা হয় গতিকে বহুত মানুহে এই প্ৰশ্নটো কৰি থাকে গতিকে এই প্ৰশ্নটোৰ আচলতে মানে প্ৰকৃত শুদ্ধ উত্তৰ এইটোই যেহেতু মলৰ দ্বাৰত 3ডালকৈ ৰক্তবাহী নলী থাকে আৰু এই 3ডালেই বাঢ়ি আহি পাইলছৰ সৃষ্টি কৰে গতিকে এই 3ডালৰ পৰা অপাৰেশ্যন কৰা সম্পূৰ্ণ নোহোৱালৈকে পাইলছ হৈ থাকিব পাৰে বন্ধুসকল পাইলছ ৰোগবিধনো কি আৰু এই পাইলছৰ মূল কাৰণবোৰনো কি লগতে পাইলছ হ'লে কি পদ্ধতিৰে ট্ৰিটমেণ্ট কৰা হয় আৰু পাইলছ ৰোগবিধক কিদৰে প্ৰতিৰোধ কৰি ৰাখিব পাৰি সেই সম্পৰ্কে কিছু কথা শুনিলে যদিহে আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে আমাৰ স্বাস্থ্য ৰক্ষা চেনেলটো ছাবস্ক্ৰাইব কৰি থবলৈ আপোনালোকক অনুৰোধ জনালোঁ লগতে বেল আইকনটো প্ৰেছ দি থবলৈ অনুৰোধ জনালোঁ কিয়নো আমি ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে প্ৰেছ আইকনটো অন কৰি থলেহে আপোনালোকে নটিফিকেশ্যন লাভ কৰিব আৰু আমাৰ ভিডিঅ' সকলোতকৈ আগত চাব পাৰিব উন্নত ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ ধন্যবাদ